হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? এতিয়া হৈ আছে আবেলি আৰু মই হঠাৎ যাবলগীয়া হৈছে ডিব্ৰুগড়লৈ। সেইটো কাৰণে মই পটাপট চুলিখিনি ফন্দিয়াই বেছি ষ্টাইল কৰা নাই, কেৱল অকল লিপ বামটো লগাই লৈছো আৰু চোলাটো পিন্ধিয়ে মই পাকঘৰলৈ বুলি ওলালো। যিহেতু হাতত সময় বহুত কম আছে, সেয়ে এখনীয়াকে বোলো আমাৰ মেকুৰ কাৰণে অনা মাংসখিনি আজি মই পিৰালি পালেঙৰ লগত বনাই পেলাও। নেমু, পিঁয়াজ, আদা ৰচুনৰ পেষ্ট আৰু অকণমান হালধি মেৰিনেট কৰি থৈছিলো। এয়া লগতে আলু কুটি ললো আৰু লগতে মই পিৰালি পালেংখিনি একেবাৰে মিক্সিত গুড়ি কৰি ললো। লগতে এইখিনি লগালগ মই কেৰাহীত অলিভ অইলতে বনাইছো। অলপমান লৰাই শেষ হোৱাৰ পিছত মই এইখিনি প্ৰয়োজন অনুসৰি নিমখ দি লৈছো। নিমখ অকণমান বেছিকৈ দিছো কাৰণ ইয়াত মই আলু আৰু পিৰালি পালেঙো দিম। আৰু এতিয়া মই আলুখিনি দি লৈছো। আলুখিনি দি ভালদৰে লৰাই শেষ হোৱাৰ পিছত মই কেঁচা বিলাহী গছৰ পৰা পটাপট ছিঙি আনি কেঁচা বিলাহী দুটা দি লৈছো সৰু সৰু। আৰু ইয়াতে মই পিৰালি পালেং আৰু কেঁচা জলকীয়াৰ পেষ্টখিনি মই দি দিছো আৰু অলপ সময় এইখিনি সিজিবলৈ দিছো। অলপ সময় সিজিবলৈ দিয়াৰ পিছতে এইখিনি প্ৰায় হৈয়ে গৈছে আৰু দেখিছেনে কিমান ধুনীয়া লাগিছে। আৰু এইখিনি এইফালে সিজে মানে মই সাইডতে কণী তিনটাও বইল কৰি লৈছিলো আৰু এইফালে এইখিনি পটাপট ঠাণ্ডা হ'বলৈ মই পটাপট যিটো বাতি পাওঁ ডাঙৰ সেইটোতে মই এইখিনি পটাপট উলিয়াই লৈছো। আৰু অন্যহাতে মই বইল কণীকেইটা বাকলি গুচাই নিমখ আৰু হালধি সানি ললো আৰু লগতে এয়া অলিভ অইল অকণমান দি গৰম হোৱাৰ পিছত লগালগ মই এইকেইটা ফ্ৰাই কৰিছো। যিহেতু হাতত সময় বহুত কম আছে সেইটো কাৰণে বেছি আইটেমো বনোৱা নাই। লগত এয়া মোৰ ভাতো পাতি থৈ দিয়া আছিলে, ভাতো গৰম গৰম হৈ গ'ল। এইখিনিতো মই আপোনালোকক দেখালোৱে, দেখিবলৈ যিমান মানে হাৰিয়ালি টাইপৰ লাগিছে আৰু খাবলৈও বহুত টেষ্টি। যিহেতু মই আপোনালোকক দেখাম সেইটো কাৰণে অলপমানতো প্লেটখন ধুনীয়া হ'ব লাগিবই। সেইটো কাৰণে মই কণীটো বোলো মাজতে দুফাল কৰি প্লেটখনত এনেদৰে সজাই লওঁ। আৰু এয়া মই মাংসৰ অলপমান লৈ লৈছো কাঁহীখনৰ কিনাৰতে। একেবাৰে মছলাবিহীনকৈ বনোৱা পিৰালি পালেঙৰ লগত লোকেল মাংসৰ যিখিনি গ্ৰেভি সেইখিনি খাই কিন্তু বহুতেই টেষ্টি আছিলে। এয়া গছৰ পৰা মই পটাপট কুমলীয়া কাজি নেমু এটা আনি এনেদৰে স্লাইচ কৰি লৈছো আৰু লগতে মোৰ সদায় ভাত খাওঁতে অলপমান পিঁয়াজ খোৱাৰ অভ্যাস, সেইটো কাৰণে মই পিঁয়াজো অলপ লৈ লৈছো আৰু লগতে লৈ লৈছো মই এটা কেঁচা জলকীয়া। সোনকালে বনাইছো যদিও সকলোবিলাক বস্তু কিন্তু খাবলৈ টেষ্টিয়ে হৈছিলে। আৰু যি ধৰণে মোৰ স্কিনখন বহুত চেঞ্চিটিভ হয়, মোৰ পেটটো তেনেদৰে অলপ চেঞ্চিটিভেই হয়। বেছিকৈ যদি বাহিৰত ধৰি লওক মানে পুৰণা তেলত দি পিনি খানা বনাই আৰু নতুন মানে বেলেগ বিবিধ ৰকমৰ মছলা দি দিয়ে তেতিয়াতো মোৰ হৈছে আৰু। এয়াই হৈছে আজি মোৰ মিনি ব্লগ। ভিডিঅ'টি চাই কেনেকুৱা লাগিলে জনাব আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু মই পিছে যাওঁ দেই, বাই বাই।